ফ্ৰেণ্ডছ তো যেতিয়া প্ৰথম অৱস্থাত আমি শুনিছিলোঁ যে আমাৰ 45 মাৰ্কছৰ কি হ'ব MCQ থাকিব ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছত তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বহুত ফূৰ্তি লাগি আছিলে তেওঁলোকে ভাবিছিলে 45 মাৰ্কছৰ MCQ আহিব আৰু MCQ হে চাৰিটা অপশ্যন দিয়া থাকিব তাত আমি চাই পেলাই কৰিয়ে দিব পাৰিম কিন্তু সমস্যা হৈছে এতিয়া বৰ্তমান সময়ত তেওঁলোকৰ এতিয়া মানে এটা ডাঙৰ সমস্যা হৈ পৰিছে যেতিয়া তেওঁলোকে টেষ্ট পেপাৰখন ছল্ভ কৰিব গৈছে বা বিভিন্ন ডিষ্ট্ৰিক্টৰ যেতিয়া তেওঁলোকে MCQখিনি চাইছে তেওঁলোকৰ এতিয়া সমস্যাত ভুগিবলগীয়া হৈছে সমস্যাটো হৈছে যে কিছুমান ডিষ্ট্ৰিক্টত এনেধৰণৰ MCQ কটা হৈছে কিছুমান ছাবজেক্টৰ তো সেই ছাবজেক্ট তেনেকুৱা হয়তো MCQ আমি কিতাপতে বিচাৰি পোৱা নাই আনচাৰখিনি আৰু কিছুমান ৱৰ্ড মিনিং আমাক সুধিছে যোনবিলাক আমি হয়তো নাজানো তো এনেধৰণৰ কুৱেশ্যনো কেনেকুৱা কিছুমান কুৱেশ্যন এনেকুৱা ছেট কৰা হৈছে যোনবিলাক আগত কেতিয়াও আমি শুনাই নাই বা ক'ৰবাত দেখাও নাই তো এনেকুৱা ফলত কি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা নিগেটিভ ভাইবছ ক্ৰিয়েট হৈছে যে তেওঁলোকে এতিয়া নিজকে কুৱেশ্যন কৰিছে যে মই MCQত ফুল মাৰ্কছ পাব পাৰিম নে নোৱাৰিম MCQখিনি ভুল হৈ যাব নেকি এনেকুৱা টাৰ্ণ কুৱেশ্যন আহিব নেকি আজিৰ ভিডিঅ'টোত আমি সেইখিনি কথা ডিছকাছ কৰিব ওলাইছোঁ প্ৰথমতে মই তোমালোকক দেখাবলৈ গৈ আছোঁ এখন কুৱেশ্যন পেপাৰ ইংলিছৰ সেইখন হৈছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ তো কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ যদি কুৱেশ্যন পেপাৰখন তোমালোকে চোৱা তাত গম পাবা যে কেনেকুৱা টান কুৱেশ্যন আহিছিল তো এইখিনি ফাৰ্ষ্ট কুৱেশ্যন চাবা তোমালোকে which idioms is suitable for the story a letter to God ইয়াত is where there is will there is a way aspire to inspire faith can move mountains B and C তো এই যে ইডিয়ামছবিলাক দিছে সেইবিলাক ইডিয়ামছ হয়তো বহুতো ছাত্ৰ ছাত্ৰী এতিয়ালৈকে পঢ়াই নাই মিনিং হয়তো বহুতে বুজিয়ে নাপাব তো সেইটো ষ্টৰীৰ লগত কিদৰে ৰিলেটেড কৰিব সেইটো এটা বহুত ডাঙৰ এটা অসুবিধাৰ সন্মুখীন হ'ব লাগিব সেই ছাত্ৰ ছাত্ৰীসকলৰ এক্সামত যদি এনেকুৱা কুৱেশ্যন দিয়ে তো ছেকেণ্ড কুৱেশ্যনটো চাবা লেন্সৰ উইষ্ট ফৰ ডাউনপ'ৰ অৰ এ হেভি শ্বাৱাৰ পিক দ্য অপশ্যন দেট কাৰেক্টলি লিষ্ট দ্য কাৰেক্ট মেটচ ফৰ কাইণ্ড অফ ৰেইন তো ইয়াতে চোৱা ৰেইনৰ ভাগবিলাক দিয়া হৈ আছে তাৰ লগত আমি কি মেটচ কৰিব লাগিব ইয়াৰ মিনিংটো তো এইবিলাক চাবা তোমালোকে হেভি ৰেইনটো বাৰু শুনিছা থাণ্ডাৰ ষ্টৰ্মটোও আমি শুনিছোঁ কিন্তু ইয়াৰ মিনিংটো কি হ'ব আমি ভালদৰে নাজানো ড্ৰিজল সেইবিলাক পাছত টৰেঞ্চিয়েল ৰেইন ডাউনপ'ৰটো আমি পাইছোঁ বাৰু সেইটো চেপ্টাৰত লেটাৰ টু গড চেপ্টাৰত কিন্তু বাকীবিলাক আমি কিন্তু ইমান ভালদৰে পোৱা নাই নেক্সট তোমালোকে 15 নম্বৰটো চাবা দ্য পয়েট জন পেৰিমেন চিমছ টু হেভ ইণ্ডিকেটেড দ্য মেৰি বাউন্সিং অফ দ্য বল টু ক্ৰিয়েট এ চেন্স অফ ফ্ৰীডম নেক্সটটো আছে ছাপৰ্ট দ্য হেপিনেছ অফ দ্য এক্সপিৰিয়েঞ্চ অফ প্লেয়িং ইণ্ডিকেট দ্য চেয়াৰফুল মুড অফ দ্য বয় নান উইথ দ্য এবভ তো এইবিলাক আমি যদি কুৱেশ্যনটো পঢ়ি আমি যদি এইবিলাক মানে অপশ্যনখিনি পঢ়োঁ আমাৰ হয়তো বহুতৰে দিগদাৰ হ'ব এইটো আনচাৰ কৰোঁতে মেক্সিমাম ছাত্ৰ ছাত্ৰীটো দিগদাৰ হ'ব এইটো কাৰেক্ট এনচাৰটো কি হ'ব নেক্সটটো 16 নম্বৰ যদি চোৱা হাউ উই ডু ডেছক্ৰাইব দ্য টোন অফ দ্য পয়েট অফ দ্য এনিমেলছ তো ইয়াতে চোৱা অপশ্যনখিনি তোমালোকে চাই পেলাই চাবা তোমালোকে মানে ইয়াত কি হ'ব একচুৱেলি আনচাৰটো কি হ'ব সেইটো হয়তো তোমালোকৰ বহুতৰ হয়তো প্ৰব্লেম হৈছে ঠিক তেনেদৰে তোমালোকে 17 নম্বৰটো চাব পাৰা তো 17 নম্বৰটো ছেইম ইয়াতে ৱৰ্ড ইভিনছৰ মিনিংটো সুধিছে তো এইবিলাক ৱৰ্ড হয়তো আমি আগত পঢ়া নাই ৱৰ্ডটো পঢ়িলে আমি জানিম যে ইয়াত কি হ'ব নেক্সট আছে 18 নম্বৰ তোমালোকে চোৱা হোৱাট দ্য পয়েট অফ দ্য বল পয়েম ইজ তো ইয়াতে চোৱা ইয়াতো অপশ্যনখিনি তোমালোকে পঢ়ি ল'ব পাৰা তো ইয়াতো কিন্তু তোমালোকৰ অলপ দিগদাৰ হৈছে কিন্তু মই সেইটো নকওঁ যে বহুতে নোৱাৰিব যদি ভালকৈ পঢ়ে তেওঁলোকে নিশ্চয় পাৰিব কিন্তু ইয়াত মেক্সিমামৰ কথা আহে আমাৰ এক্সামটো যিহেতু সকলোৰে বাবে গতিকে ইয়াত মেক্সিমামৰ কথা আহে যে মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে কিন্তু এইখিনি কুৱেশ্যন এটেণ্ড কৰিবলৈ দিগদাৰ পাব তো এইকেইটামান জাষ্ট মই কেইটামান এক্সাম্পল দিলোঁ এইটো কুৱেশ্যন পেপাৰৰ মানে কৰিমগঞ্জৰ কুৱেশ্যন পেপাৰৰ কিন্তু এনেধৰণৰ কুৱেশ্যন পেপাৰ কিন্তু বেলেগ ডিষ্ট্ৰিক্টতো আহিছে যোনখিনি ছাত্ৰ ছাত্ৰীয়ে প্ৰব্লেম পাই আছে এতিয়া তোমালোকে দেখিলা যে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত এনেকুৱা কিছুমান কুৱেশ্যন আহিছে যোনবিলাক হয়তো আমাৰ ৰেঞ্জৰ নহয় ক্লাছ 10ৰ ৰেঞ্জৰ নহয় সেইখিনি হয়তো হায়াৰ ছেকেণ্ডেৰীসকলে হয়তো এইখিনি ছল্ভ কৰিব পাৰিব কিছুমানে পাৰিব মানা কৰা নাই কিছুমানে পাৰিব ইয়াতো কিন্তু এভাৰেজ ৰেঞ্জৰ নহয় কুৱেশ্যন পেপাৰখন এভাৰেজ ৰেঞ্জৰ নহয় যিসকলে অলপ ধৰা এতিয়া আছামিজ মিডিয়ামৰ ক্ষেত্ৰত আছামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ইংলিছটো বুজি পোৱাত অলপ কঠিন হয় তেওঁলোকে কিন্তু তেনেকুৱা কুৱেশ্যন আনচাৰ কৰিবলৈ দিগদাৰ পাব অকল মই ইংলিছৰ কথাই কৈছোঁ এইটো ভিডিঅ'টোত কিন্তু আমাৰ বেলেগ কুৱেশ্যন পেপাৰৰ ক্ষেত্ৰতো কিন্তু ছেইম এতিয়া কথাটো হ'ল আমাৰ মেট্ৰিকত কি ছেইম আহিব নেকি তেনেকুৱা কুৱেশ্যন দিব পাৰে নেকি এনেকুৱা নভবা নিচিন্তা বা কেতিয়াবা নুশুনা কেনেকুৱা আহিব পাৰে নেকি এতিয়া তাক বুজিবলৈ আমি চাম যে লাষ্ট ইয়াৰ আমাৰ কেনেধৰণৰ MCQ কটা হৈছিল ইয়াতে যদি তোমালোকে চোৱা MCQখিনি তো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন চাবা এ প্লাগ অফ লোকাছ উড হেভ লেফ্ট মোৰ দেন দিছ হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ড মিন তো লোকাছ ৱৰ্ডটোৰ আমাৰ মানে মিনিং সুধিছে যোনটো আমাৰ কিতাপত অলৰেডি আছে তোমালোকে চাব পাৰা
নেক্সট চোৱা তোমালোকে পোষ্টমাষ্টাৰ ইফ এট এমেবল ফেলো also broke out laughing chose the below word the same meaning of the amiable তো এমিয়েবল ৱৰ্ডটোৰ তুমি মিনিং যদি চোৱা মিনিংটো তোমালোকে কিতাপতে পাই যাবা তো বাকীবিলাক চাব পাৰা আৰু বেলেগ চাওঁ তো বাকী প্ৰজৰ কুৱেশ্যনখিনি তোমালোকে দেখা পাইছা তো এইখিনি কিন্তু গোটেই কিতাপৰ পৰা দিছে ইয়াত আউট অফ মানে চিলেবাছ বা আউট অফ চেপ্টাৰ কোনো কুৱেশ্যন দিয়া নাই এতিয়া আমি যদি চাওঁ আমাৰ পয়েট্ৰি ছেকশ্যনৰ তো ইয়াতে পয়েট্ৰি ছেকশ্যন বা ছাপ্লিমেণ্টাৰী ছেকশ্যনৰ যদি চোৱা তোমালোকে চাবা চব কিন্তু ইয়াতে কি আছে যোনবিলাক কিতাপত আছে সেই কিতাপত থকা মানে চেপ্টাৰৰ কুৱেশ্যনে কিন্তু ইয়াত দিছে দেখিলা যে HSLC 2023 কেনেধৰণৰ কুৱেশ্যন পেপাৰ কটা হৈছিল এতিয়া এটা কথা মনত ৰাখিবা সদায় টেষ্টতকৈ টেষ্ট এক্সামবিলাক বিভিন্ন ডিষ্ট্ৰিক্টত যোনবিলাক টেষ্ট এক্সাম পতা হয় তাতকৈ মেট্ৰিকটো অলপ ইজি হয় তেনেধৰণৰ কুৱেশ্যন নাহে টেষ্টত কি কৰে তেওঁলোকে যিমান পাৰে টান কুৱেশ্যন পেপাৰ ছেট কৰিবলৈ ট্ৰাই কৰে কিন্তু মেট্ৰিকত কিন্তু তেনেকুৱা নহয় তোমালোকে যোনবিলাক দেখিছা টেষ্ট পেপাৰত যে কিছুমান ৱৰ্ড দিছে যোনবিলাক মিনিং আমি পোৱা নাই বিচাৰি বা আমি কিতাপতো সেইখিনি নাই তো তেনেধৰণৰ কুৱেশ্যন কেতিয়াও নেকাটে HSLC এক্সামত তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ চাই লোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চোৱা তাত কিন্তু এনেকুৱা কুৱেশ্যন আহে নাই যোনটো আমাৰ কিতাপতে নাই তেনেকুৱা কুৱেশ্যন কেতিয়াও দিয়া নাই সব ইনচাইড কুৱেশ্যন দিলেও কিতাপত থকা কুৱেশ্যনে আমাক দিয়া হৈছে তাৰোপৰি আমি যদি চাওঁ কুৱেশ্যন পেপাৰ ছেট কৰা নিয়ম এটা আছে আৰু নিয়মটো হৈছে যে আমাৰ কি থাকিব ইজি থাকিব আমাৰ 30%, নেক্সট থাকিব এভাৰেজ 50% আৰু বাকী যি আমাৰ থাকিলে কিমান 20%, সেই 20%টো কি হ'ব হাৰ্ড লেভেলৰ কাটিব মানে কি হৈছে ইজিটো 20% থাকিব সেইটো সকলোৱে পাৰিব এভাৰেজ মানে অলপ যোনে অলপ ভালকৈ পঢ়িছে তেওঁলোকে পাৰিব আৰু হাৰ্ড লেভেল মানে বহুত ভালকৈ যিসকলে পঢ়িছে প্ৰত্যেকটা লাইন তেওঁলোকে পঢ়িছে তেওঁলোকে হাৰ্ড লেভেলৰ কুৱেশ্যনখিনি তেওঁলোকে কৰিব পাৰিব কিন্তু সেইটো মানে হাৰ্ড লেভেলত তেনেকুৱা নহয় যে হাৰ্ড লেভেলত ক'ৰবাত আউটছাইড অফ দ্য বুক তেনেকুৱা দিব তেনেকুৱা কথা নাই গোটেইখিনি কিতাপৰে তোমালোকে দিব গতিকে টেষ্ট পেপাৰখন চাই তোমালোকে ভয় খাব নালাগে যে আমাৰ এনেকুৱা কুৱেশ্যনে আহিব নেকি বা এনেকুৱা কুৱেশ্যন পালে মই ক'ৰ পৰা এনচাৰ কৰিম মোৰ এবাৰ এক্সাম বেয়া হ'ব নেকি তেনেকুৱা ধাৰণা তোমালোকে নানিবা মেইন থিংটো হৈছে আমাৰ বুকখন আমি যদি বুকখন পঢ়ি যাওঁ কিতাপখনত যদি প্ৰত্যেকটা লাইন ৱৰ্ড মিনিং প্ৰত্যেকটা লাইন আৰু ৱৰ্ড মিনিং যদি আমি ভালদৰে পঢ়ি যাওঁ আমাৰ MCQখিনি 100% কাৰেক্ট হ'ব সেইটো তোমালোকে নিশ্চিন্ত থাকিব পাৰা অকল খালি বুকখন ফ'ল' কৰিলেই হ'ল তো এইখিনি আছিলে আৰু এতিয়া ভয় খাব নালাগে তোমালোকে জাষ্ট কিতাপখন পঢ়ি যোৱা টান টান কুৱেশ্যন পেপাৰ চালেও তোমালোকে যদি ছল্ভ কৰি আছা ছল্ভ কৰিলে মই মানা কৰা নাই কিন্তু ইমানো টান নহয় যিমান তোমালোকে হয়তো ভাবি আছা তেন্তে এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া আমাৰ তৰফৰ পৰা 25+ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ কালেক্ট কৰি ইংলিছৰ তো তাত MCQখিনি ছল্ভ কৰি এখন ইবুক প্ৰস্তুত কৰা হৈছে যদি কালেক্ট কৰা নাই তোমালোকৰ ডেছক্ৰিপশ্যনত ডিটেইলছ দিয়া হৈছে তাত চাই কালেক্ট কৰিব পাৰা তেন্তে আজি ভিডিঅ'ত এনেকৈ কৰিলোঁ কিপ ৱাচিং কেলা